ছাত্ৰ ছাত্ৰীসকল, আজি আমি সকলোৱে মিছন প্ৰকৃতিৰ আণ্ডাৰত আমাৰ বিদ্যালয়ত গ্ৰীণ কেবিনেট আমি গঠন কৰি আমি 5জন ল'ৰা ছোৱালীৰ নাম আমি এই গ্ৰীণ কেবিনেটৰ অন্তৰ্গত কৰিব লাগিব। মই গ্ৰীণ কেবিনেটৰ অন্তৰ্ভুক্ত হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ নাম মই ঘোষণা কৰিম। তেওঁলোকে আহি যথাস্থানত ইয়াত পাৰিবাৰিক হ'ব দেই। আৰু এই মিছন প্ৰকৃতিৰ আণ্ডাৰৰ যিটো গ্ৰীণ কেবিনেট, এই গ্ৰীণ কেবিনেটৰ কামটো হ'ব আমাৰ বিদ্যালয়ত থকা গছ-গছনি ৰোপণ, প্ৰতিপালন আৰু বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা, আৰু যাতে আমাৰ বিদ্যালয়ৰ চৌহদ প্লাষ্টিক মুক্ত হয় তাৰ ব্যৱস্থা কৰা। সকলো ছাত্ৰ ছাত্ৰীকে মই সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ কৰিলোঁ। এতিয়া মই নামকেইটা মই ঘোষণা কৰিম। আমাৰ গ্ৰীণ কেবিনেটৰ 5জন সদস্য লাগিব আমাক। সুমিত অধিকাৰী, কবিতা দেৱী, অনিকেত কৈৰী, নিহাৰিকা পাঠক, সুৰজ খতিৱৰা। গতিকে আমাৰ 5জন সদস্য আমি গ্ৰীণ কেবিনেটত আমি কৰিছোঁ, অন্তৰ্ভুক্ত কৰিছোঁ আজিৰ পৰা। এওঁলোক গ্ৰীণ কেবিনেটৰ সদস্য হ'ল। এওঁলোকৰ কাম হ'ব বিদ্যালয়ৰ যিমান পৰিষ্কাৰ পৰিচ্ছন্নতা আদি কৰি গছ-গছনি ৰোপণ, প্ৰতিপালন, আৰু ভৱিষ্যতে যদি চৰকাৰৰ পৰা কিবা তেনেকুৱা আৰু অতিৰিক্ত তেওঁলোকৰ ওপৰত দায়িত্ব আহে, সেই দায়িত্বসমূহ তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব। আজিৰ পৰা আমাৰ এই গ্ৰীণ কেবিনেটৰ 5জন সদস্য আমি অন্তৰ্ভুক্ত কৰিলোঁ আৰু গঠন কৰিলোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰীকে, বাকী যিমান ছাত্ৰ ছাত্ৰী আছে সকলোকে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি অনুৰোধ কৰোঁ। ঠিক আছে? এতিয়া আমাৰ আজিৰ গ্ৰীণ কেবিনেট অৰ্থাৎ সেউজ সদন গঠনৰ কাৰ্যসূচীটো আমাৰ ইমানেই হ'ব। ধন্যবাদ।